गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ১১৭ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১৮৩ পৰা ১৮৭, শ্লোক ২৮০ পৰা ২৯৬। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি সদগুৰুৰ ক্ষমাশীলতাৰ বিষয়ে শুনো আহক। সকলোৱে আকৰ্ষিত হৈ দৌৰি আহে গুৰু কাষলৈ। যি আহে শ্ৰীগুৰুৰ কাষে নিৰাশ হৈ উভতি নাহে। সদগুৰুৰ কাষলৈ সকলোৱে আকৰ্ষিত হৈ দৌৰি আহে, আৰু যিয়ে শ্ৰীগুৰুৰ কাষলৈ আহে তেওঁ কেতিয়াও নিৰাশ হৈ উভতি নাযায়। গুৰুৰ আত্মা যে বিশ্বাত্মা, বিশ্বাত্মাতে সকলো আত্মা, সকলো সন্তান প্ৰভুৰ। জ্ঞানী মূৰ্খ সাধু বা কুৰ। শ্ৰীগুৰুৰ আত্মা বিশ্বাত্মা, আৰু বিশ্বাত্মাত সকলো আত্মাই অন্তৰ্নিহিত হৈ থাকে। সেইবাবে কোনো জ্ঞানী মূৰ্খ সাধু বা ক্ৰূৰ যিয়েই নহওক, সকলো প্ৰভুৰেই সন্তান। শুদ্ধ ভক্তৰ সুবিচাৰ, অশুদ্ধৰ যে পাপাচাৰ। ভক্তই কৰিলেও পাপ, শ্ৰীগুৰুৱে নিদিয়ে শাপ। শুদ্ধ ভক্তৰ বিচাৰ বিবেচনা শুদ্ধ হয়, আৰু অশুদ্ধ ভক্তই পাপ কৰ্ম কৰে। কিন্তু ভক্তই যিমানেই পাপ নকৰক কিয়, শ্ৰীগুৰুৱে কেতিয়াও সাও নিদিয়ে। ভক্ত যদি হয় কুৰ, শ্ৰীগুৰু সদায় উদাৰ। যীশুখ্ৰীষ্টৰ চৰিত্ৰটো প্ৰকট সেই দিব্য সত্য। যদি ভক্ত ক্ৰূৰ স্বভাৱৰো হয়, শ্ৰীগুৰু তেনে ভক্তৰ প্ৰতি উদাৰ হৈ থাকে। যীশুখ্ৰীষ্টৰ চৰিত্ৰৰ সেই সত্যকে প্ৰতিপন্ন কৰিছে। ভক্তলৈ নাই অভিশাপ, নাশে ভক্তৰ সৰ্বপাপ। যিয়ে ভক্তক শাপ দিয়ে, সদগুৰু হ'ব নোৱাৰে। ক্ৰূৰ ভক্তক শ্ৰীগুৰুৱে অভিশাপ নিদিয়ে, বৰং সকলো পাপ নষ্ট কৰে। যিয়ে ভক্তক শাপ দিয়ে তেওঁ নিশ্চিতভাৱে সদগুৰু নহয়। পাপৰ প্ৰায়শ্চিত্ৰ হেতু ক্ষমা মাগে সি কাঢ়ি আঁঠু। ক্ষমাও কৰে বাৰম্বাৰ, শ্ৰীগুৰু কৰোণা সাগৰ। যেতিয়াই নিজৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে ভক্তই শ্ৰীগুৰুৰ কাষলৈ গৈ ক্ষমা মাগে, তেতিয়াই কৰোণা সাগৰ শ্ৰীগুৰুৱে তেওঁক বাৰম্বাৰ ক্ষমা কৰে। ভক্ত মায়াযুক্ত হৈ যদি পৰবাক্যত যায় ভাহি, অন্য গুৰু বিচাৰি থাকে নিজ জালত নিজে পৰে। যদি ভক্ত মায়াত বন্দী হৈ অইনৰ উচতনিত ভাহি গৈ অইন গুৰুৰ সন্ধান কৰে, তেন্তে নিজৰ জালত নিজেই বন্দী হৈ পৰে। শ্ৰীগুৰু ভক্তবৎসল, ভক্তলৈ সদায় আকুল। বাহ্যিক আৰু অন্তৰেৰে ভক্তক লালন স্নেহেৰে। ভক্তবৎসল শ্ৰীগুৰু ভক্তৰ বাবে সদায় ব্যাকুল হৈ থাকে। তেখেতে বাহ্যিক আৰু আন্তৰিক ৰূপেৰে ভক্তক চেনেহেৰে পালন কৰে। সহজে মায়ান্ত নহয়, সহজে দুখান্ত নহয়। পাপ কৰে যে বাৰম্বাৰ, ক্ষমা কৰে সহস্ৰবাৰ। ইমান সোনকালে ভক্তই মায়াৰ পৰা মুক্তি নাপায়, আৰু দুখৰো অন্ত নহয়। সেইবাবে ভক্তই বাৰম্বাৰ পাপ কৰে, আৰু শ্ৰীগুৰুৱে তেনে ভক্তকো সহস্ৰবাৰ ক্ষমা কৰে। শ্ৰীগুৰুৰ দিব্য চৰিত্ৰ ভক্ত দুখে সদা চিন্তিত। ভকতৰ দুখ ক্ৰন্দন, গুৰুৰ হৃদয়ত স্পন্দন। শ্ৰীগুৰুৰ দিব্য চৰিত্ৰ এনেধৰণৰ যে তেখেত সদায় ভক্তৰ দুখক লৈ চিন্তিত হৈ থাকে। ভক্তৰ দুখ আৰু কৰুণ ক্ৰন্দনে শ্ৰীগুৰুৰ হৃদয় স্পন্দিত কৰে। শিষ্যৰ দুখ নাশিবলৈ, ভক্তৰ মোহ হৰিবলৈ, গুৰুবৰে কৰে যতন, লগাই নিজ মন প্ৰাণ। শিষ্যৰ দুখ নিবাৰণ কৰিবলৈ আৰু ভক্তৰ মোহ হৰণ কৰিবলৈ শ্ৰীগুৰুই নিজৰ মন প্ৰাণেৰে যত্ন কৰে। ভক্তপীড়া আক্ৰান্ত হয়, গুৰুৰ অনুভৱ হয়। ভক্তৰ দুখ যন্ত্ৰপাকে
স্বেচ্ছাৰে যে গ্ৰহণ কৰে। যেতিয়াই ভক্ত দুখেৰে পীড়িত হয়, শ্ৰীগুৰুৰ তৎকালে সেই অনুভৱ হয় আৰু ভক্তৰ দুখ কষ্টক নিজৰ ইচ্ছাৰে গ্ৰহণ কৰে। ভক্তৰ মাজে গুণ জন্মে, অনিত্য ত্যাগী নিত্য ধৰে, শুদ্ধ জ্ঞান হ'লে জাগ্ৰত, ভাৱধাৰা হয় পবিত্ৰ। পিছলৈ সেই ভক্তৰ মাজতো সদ্গুণৰ বিকাশ হয় আৰু তেওঁ অনিত্য সাংসাৰিকতা ত্যাগ কৰি সত্য পথত খোজ দিয়ে। যেতিয়া ভক্তৰ হৃদয়ত শুদ্ধ জ্ঞান জাগ্ৰত হৈ উঠে, তেওঁৰ অন্তৰৰ ভাৱধাৰা পবিত্ৰ হৈ পৰে। গুৰুৱে শক্তিপাত কৰে, নিৰ্বলীও বলি হৈ পৰে, বোবা বাকপটু হৈ পৰে, কুটিল সৰল হৈ পৰে। যেতিয়া শ্ৰীগুৰুৱে ভক্তক শক্তিপাত কৰে, তেতিয়া নিৰ্বলীও শক্তিশালী হৈ পৰে, বোবা ব্যক্তি বাকপটু হৈ পৰে আৰু কুটিল ব্যক্তি সৰল হৈ পৰে। পাপাত্মা হয় পুণ্যৱান, লোভীয়ে কৰে স্বৰ্ণদান, উন্মত্ত হৈ পৰে প্ৰশান্ত, গৰ্বীৰ বিনম্ৰ স্বভাৱ। কেৱল এয়াই নহয়, পাপী ব্যক্তিও পুণ্যৱান হৈ পৰে, লোভী ব্যক্তিয়ে স্বৰ্ণদান কৰে, উন্মত্ত ব্যক্তি শান্ত স্বভাৱৰ হৈ পৰে আৰু অহংকাৰী ব্যক্তি হৈ পৰে বিনম্ৰ স্বভাৱৰ। সৰল ভাৱ শ্ৰীগুৰুৰ, জীৱ সেৱা কৰ্ম তেওঁৰ, ভ্ৰমণ কৰি স্থানে থানে লগ পাই বহুজনকে। শ্ৰীগুৰু সদায় সহজ ভাৱত থাকে আৰু প্ৰাণীবোৰৰ সেৱাই তেখেতৰ কৰ্ম হয়। সেয়েহে বিভিন্ন স্থানত ভ্ৰমণ কৰি শ্ৰীগুৰুৱে অসংখ্য মানুহৰ সৈতে মিলিত হয়। ভক্তৰ পৰিয়ালখন সকলোকে কৰে ৰক্ষণ, সুখ কিম্বা দুখৰ ঘৰ হাত ধৰা হৈ তৎপৰ। কেৱল ভক্তই নহয়, বৰং ভক্তৰ পৰিয়ালৰ সকলো লোককে শ্ৰীগুৰুৱে ৰক্ষা কৰে আৰু ভক্তৰ ঘৰ পৰিয়ালক সুখ বা দুখ সকলো পৰিস্থিতিতে হাতেৰে সাৱটি থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।